নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ কিন্তু আজি অলপ চৰ্দি হৈছে ৰাতিপুৱাৰ পৰা, আৰু যিহেতু বহুত গৰম আৰু গম পাইছে আজি যিহেতু গণেশ পূজা, আমাৰ ঘৰৰ ওচৰতে গণেশ মন্দিৰ আৰু শিৱৰ মন্দিৰ দুইজনৰ একেলগতে আছে। আজি ইয়াত গণেশ পূজা প্ৰত্যেক বছৰে বহুত ডাঙৰকৈ পাতে। কেনেকুৱানো নিয়ম নীতি আমাৰ ওচৰত থকা মন্দিৰটোৰ অলপ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'। আপোনালোকে আনন্দ উপভোগ কৰিব। এতিয়া আমাৰ ইয়াত স্থানীয় মহিলা সমিতিয়ে নাম কীৰ্তন কৰিছে। আজিৰ দিনটোত গণেশ পূজা বুলি মহিলাসকলৰ কাৰণে নাম কীৰ্তনৰ প্ৰতিযোগিতা ৰখা হয়। বিভিন্ন জেগাৰ পৰা মহিলাসকলে আহে আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ পৰা। গোটেই গ্ৰুপৰ কম্পিটিশ্যনটো মই দেখাব নোৱাৰিম কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। অলপ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। ডালিমী পাটোৱাৰী তেখেতৰ সংগীসকলৰ নেগেৰা নাম এখন কৰিব সন্ধিয়া 8 বজাৰ পৰা। এতিয়া আমাৰ স্থানীয় মহিলা সমিতিসকলে নাম কীৰ্তন কৰি আছে। আপোনালোকক ইয়াত আহিবৰ কাৰণে আজি কাৰ্যসূচী আৰম্ভণি আছিল, কিন্তু আমাৰ তাৰ আগতে গণেশ মন্দিৰ নামতি দলে নাম পৰিৱেশন কৰিছে। আমাৰ গণেশ ধনে আপোনালোকৰ নাম হৈ গ'ল। এই কাৰ্যসূচী আমাৰ নেতৃত্ব দিব আমাৰ মাননীয় সভাপতি সম্বৰৈ দেউৰী ডাঙৰীয়া। তেখেতক সহযোগ কৰিব নাৰায়ণ কলিতা। বহুত ডাঙৰকৈ পাতিছে, বহুত মানুহ আহিব আৰু অলপ দেৰি হ'লে আৰু আহিব। আমি ইমান দেৰি নাথাকোঁ, যাওঁগৈ, আকৌ আহিম পিছত। ইয়াৰ পিছত কল্যাণগুঠি মহিলা সমিতিক সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত কল্যাণগুঠি মহিলা সমিতিক সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বহুত বেছি গৰম লগাৰ কাৰণে বেটি মই আহি দিলোঁ। ভিডিঅ'টো ইয়াতে সামৰিলোঁ। চাব আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। বাই বাই।